হে গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালেই। মোৰ আকৌ ভাল বেয়া মাজতে। ৰাতিপুৱা এনেদৰে আপোনালোকে পানী খায়নে? মই কিন্তু ৰাতিপুৱা এনেকৈ পানী খাওঁ। পানী খোৱাৰ পিছতহে বেলেগ কিবা খাবৰ কাৰণে ভাবোঁ। অকলে থাকিলে বেলেগ কিবা একো খাবলৈ মন নাযায় মেগী বাহিৰে। আপোনালোকেও এনেকৈ মেগী খাই ভাল পায়নে? মই কিন্তু বহুত ভাল পাওঁ মেগী খাই। এইফালে আকৌ খুৰীয়ে মাতিলে, খুৰীৰ ওচৰলৈ আহিলোঁ। খুৰীয়ে সৰু সৰু গুটি আলু কাটি আছে। তাৰপিছত মই পাকঘৰত আহিলোঁ আজি কচু, আম টেঙা আৰু ভোট জলকীয়া ভাজি বনাম। কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। যদি ৰেচিপিটো মই বনোৱা ভাল পায় তেতিয়াহ'লে আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব কেনেকুৱা হয় খাবৰ কাৰণে। কচুখিনি এতিয়া মই ধুনীয়াকৈ ধুই ল'লোঁ। ধুই লৈ এতিয়া অকণমান টাইম কচুখিনি বইল কৰিম। কচু তৰকাৰীখিনি বনাম হয়, কিন্তু খাবহে পাৰিম নে নাই নাজানো আৰু। সজুৱাব বুলি ভয় লাগে নহয়। এইফালে নহৰু, আদা এনেকৈ খুন্দি লৈছোঁ। এনেইতো মই বহুত কথা কওঁ, যেতিয়া কেমেৰাটো অন হয় কি কথা ক'ম কি কথা নক'ম তেনেকৈ ভাবি থাকোঁতে যায়। এটা আম, এটা ভোট জলকীয়া পেষ্ট এটা বনাই ল'ম। চাওকচোন ক'ত উঠিব লগা হ'ল। চাপৰ চুটি মানুহ হ'লে এনেকুৱাই হ'ব। এইফালে আমখিনি উলিয়াই ল'লোঁ। তাৰপিছত পিঁয়াজ, আম, আদা, নহৰু আৰু ধনিয়া গুড়ি, জালুকৰ গুড়ি আৰু লগতে চাট মছলা। এইফালে গোটা জিৰা, হালধি গুড়ি আৰু ৰেড চিলি। কেৰাহীটো গৰম হোৱাৰ পিছত তেল অকণমান দি তাত পিঁয়াজ দিলোঁ আৰু লগতে গোটা জিৰা অকণমান। সেয়া পিচি থোৱা আমখিনি মই তাত দিলোঁ। তাৰপিছত আদা নহৰু পেষ্টটো অকণমান দিলোঁ। লগতে ধনিয়া গুড়ি অকণমান দিলোঁ। দি লৈ হালধি গুড়ি আৰু ৰেড চিলি দি ভালদৰে মিক্স কৰি লৰাই দিব। ৰ'ব ভাজিখিনি এতিয়াই হ'ল বুলি নাভাবিব, নিমখখিনি দিবলৈ আছেই নহয়, মই আকৌ পাহৰিয়ে গৈছিলোঁ। আপোনালোকেও সোৱাদ অনুসৰি নিজৰ মতে নিমখখিনি দি ভালদৰে লৰাই দিব। দি লৈ তাত অকণমান পানী দি মছলাটো সিজিব লাগিব নহয়, দি লৈ অকণমান টাইম ৰখিব। তাৰপিছত বইল কৰি থোৱা কচুখিনি দি অকণমান লৰাই আকৌ অকণমান ৰখি দিব। এইখিনি মই ভাজি থাকোঁতে ইমান ধুনীয়া গোন্ধ ওলাইছে নহয়, আপোনালোকে গোন্ধ পাইছেনে? মোৰ কিন্তু নাক কোচ খুৱাই আনিছে। সেয়া দিলোঁ অকণমান জালুকৰ গুড়ি আৰু চাট মছলা। এনেকৈ দি এবাৰ লৰাই দি তাৰপাছত গেছটো অফ কৰি দিলোঁ। এয়া মোৰ ভাত খাবলৈ ৰেডি হ'ল। কৃষ্ণ ভগৱান, আজি মোৰ ডিঙিটো বচাবা আৰু চব তোমাৰ ওপৰত। পিছে খাই বেয়া নালাগিল। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন, কেনেকুৱা লাগে মোক কমেণ্টত জনাব। আপোনালোকৰ সেইফালে গৰম কেনেকুৱা? আমাৰ ফালে কিন্তু বিৰাট গৰম। এইফালে মই নাচি থাকোঁতে পাৰ্চেলৰ ল'ৰাজনে আকৌ ফোনে কৰিলে। মোৰ লগতে আপোনালোকে মোৰ পাৰ্চেলটো আনবক্সিং কৰকচোন। বক্সটোৰ ভিতৰত কি আছে আপোনালোকৰ চাবলৈ মন গৈছেনে? মইতো জানোৱেই, তেও চাবলৈ ময়ো বহুত এক্সাইটেড হৈ আছোঁ। চাওকচোন কিমান ধুনীয়া এটা শিৱ বাবা মূৰ্তি। মোৰ আকৌ শিৱ বাবা বহুত ভাল লাগে দেই। এই সৰু সৰু ধূপকেইডাল যে আহিছে দেখিছেনে? এইকেইডাল শিৱ বাবা মূৰ্তিটোৰ ওপৰত দি জ্বলালে বহুত ধুনীয়াকৈ ধোঁৱাটো তললৈ আহে। এদিন আৰু এটা ভিডিঅ'ত আপোনালোকক দেখাম। ওম নমঃ শিৱায়। মোৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, লাভ ইউ।